आप देख रहे हैं ओपन बुक भारत। बरडुमसा में असम माला सड़क निर्माण को लेकर महत्वपूर्ण जनसभा। बरडुमसा में असम माला सड़क निर्माण को लेकर महत्वपूर्ण जनसभा। बरडुमसा के माधवपुर में निर्माणाधीन असम माला सड़क को लेकर माधवपुर रंगमंच शिव मंदिर परिसर में एक महत्वपूर्ण जनसभा आयोजित की गई। हेम बहादुर क्षेत्र की अध्यक्षता में हुई इस बैठक का उद्देश्य स्थानीय जागरूक युवा जहरश्याम सोनवाल ने बताया कि क्षेत्र के विकास को गति देने के उद्देश्य से बनने वाली सड़क और उसके दोनों नालियों के निर्माण के लिए आवश्यक भूमि स्वेच्छा से उपलब्ध कराने की अपील सभा में स्थानीय लोगों से की गई। सभा में बरडुमसा के बड़ी संख्या में जागरूक नागरिकों के साथ विभिन्न स्थानीय दल संगठनों के प्रतिनिधि भी मौजूद रहे। सभी ने सड़क निर्माण कार्य को सुचारू रूप से पूरा कराने के लिए हर संभव सहयोग देने की बात कही। মহাশয় আৰু জ্যেষ্ঠগণ আৰু মোৰ ভাতৃগণ, মই আপোনালোকৰ আগত আজি কাৰ্যসূচী গাইব বিচাৰিছোঁ। এই কাৰ্যসূচী এইদৰে আছে। সভাপতি নিৰ্বাচন হোৱা আসনবোৰৰ ইতিমধ্যে হৈ গ'ল। অন্যান্য মানুহ কেইজনমান যদি থিয় হয় তেতিয়াহ'লে সেই কণ্ট্ৰেক্টৰে কেতিয়াও কাম কৰিবলৈ আগবাঢ়ি নাযায়। কেলৈ আগবাঢ়ি নাযায়? তাত সামান্য কম হ'লেও তাত পইচা অলপ বচাই ল'ব পাৰে। বৰডুমছা মাধৱপুৰখন হৈ কিয়নো বৰডুমছা মাধৱপুৰখন যিকোনো এজন ব্যক্তি বা যিকোনো এজন ব্যক্তি বিশেষেহে বোলে মানে হেৰি কৰি থৈছে বা বোলে মানে PWD ডিপাৰ্টমেণ্টক বোলে কৰিব নিদিওঁ কিবা কৰোঁ তেনেকুৱা ধৰণৰ বক্তব্যবিলাক কেতিয়াও সোধা নাপায়। কিয়নো বৰডুমছাখন আজিৰ দিনতে এনেকুৱা এটা অৱস্থা, ইমান ঠেকঠো মানে আৰু ইমানেই জনবসতি ঘন হৈ আহিছে, ইমানেই অৰুণাচলখন যদি আমি চাবলৈ যাওঁ আমাৰ বৰডুমছাখনৰ লগত অলপো নিমিলে। তো মেইন কথাটো এতিয়া হ'ল আজি ইয়াত যোনটো আমি প্ৰব্লেমটো যোনটো ইয়াত প্ৰডিউচ হৈছে এইটো আমাৰ ইয়াত বিকাশ আচাৰ্য থাকিল ইমান মাৰ্ক কৰিছিল সেইটোত আছিলোঁ। তো আজি এতিয়া কথাটো এতিয়া যেনেকুৱা প্ৰদেশৰ মন ডাঙৰীয়াই ক'লে যোনটো আপোনাৰ ড্ৰেনেজটো হ'ব ইয়াৰ পৰা সেই নদীটোলৈকে, তো আৰু এটা যাব মহেন্দ্ৰ দেউকৰ যোনটো গুৱাহাটীৰ যোনটো কভাৰেশ্যন আছে সেইখনলৈকে যাব। কিন্তু এতিয়া কথা এটা হ'ল মই এতিয়া মানে নৱদান হিচাপে এটা যোনটো ড্ৰেনেজ ছিষ্টেম গৈ আছে সেইটো এটা কৈছে এই কলভাৰটো পাৰ হৈও গৈ আছে, সেইটো গৈ আছে কাৰোবাৰ ঘৰত গৈ আছে, কাৰোবাৰ পথাৰত গৈ আছে, সেইটো প্ৰব্লেম হৈ আছে। এতিয়া আমি সেই প্ৰব্লেমটো যদি কাৰোবাক ক'ব নিম্নতে এতিয়া কি হৈছে, যিটো পথ এতিয়া মূল পথটোৰ পৰা 18 ফুটলৈকে দুয়োটা কিনাৰত ৰাইজে এৰি দিব লাগিব। আৰু ৰাইজে এৰি দিয়াৰ লগে লগেহে হৈছে নথিপত্ৰখনতো সুন্দৰভাৱে উল্লেখ আছে যে যিটো মূল পথ হ'ব, মূল পথৰ সোঁ মাজৰ পৰা ইফালে 18 ফুট আৰু ইফালে 18 ফুট PWD মাটি বুলি তেওঁলোকে উল্লেখ কৰি পঠিয়াইছে। আৰু তেনেক্ষেত্ৰত এতিয়া আমি যদি ডাইৰেক্টলি যদি চাবলৈ যাওঁ, এতিয়া আমাৰ যি কাষতে দোকানকেইখন আছে গ্ৰহণ কৰিছে, এই সুযোগতে যদি আমি বনাই নলওঁ ভৱিষ্যতে আচলতে সেই ড্ৰেইনসমূহ আকৌ কোনে দিব, চৰকাৰে দিব বা এনেকুৱা ধৰণৰ কিছুমান আচলতে আগন্তুক পৰিকল্পনাৰ বিষয়বোৰ আহিছে আৰু বৰ্তমান পৰিস্থিতিৰ কথাও আহি পৰিছে। কাষতে থকা আমাৰ নিয়ম আছে তেখেতলোকৰো যাব। গতিকে আচলতে এই গোটেই দিশ बहुत सारे ड्रेनेज है और हमारे दुर्गा विकास আছে बहुत सारे
existing rasta main point লাগিব গতিকে ডাবৰ পেলোৱাটো আপুনি ক'ব লাগিব এতিয়া ধৰক ৰাস্তাটো ভূমানৰ পৰা ওচৰতো যাব লাগে সেইটো আপোনালোকে কিন্তু মই যিহেতু ম্যাদী বুলি ক'লোঁ তেখেতে ক'লে যে ম্যাদী এতিয়া নহয় এতিয়া সেইটো হয় মাটিটো ম্যাদী যেতিয়া আছিলে তাৰপৰা গভৰ্ণমেণ্ট পলিচি মতে আজি ম্যাদী নহয় আজি NC ছাৰ্ভে হৈছে সেইটো গভৰ্ণমেণ্টে এক্টিয়াৰ ভিতৰত সেইটো লেমেন হিচাপে মই একো ক'ব নোৱাৰোঁ কিন্তু মই এটা কথাই কৈছোঁ আপোনাৰ ধৰক মাটিটো যদি উত্তৰ যদি ইমান যদি পৰে আৰু যদি PWD ৰিজাৰ্ভেশ্যন থাকে তেতিয়াহ'লে তাত মোক ক'বলগীয়া একো নাথাকে কাইলৈ মোক ম্যাদী মাটি নহ'লেও বা মোৰ ঘৰৰ মাটিটো যদি গভৰ্ণমেণ্ট একুইজিশ্যন কৰে তাতো মোক ক'বলগীয়া একো নাই কাৰণ তাৰ এটা কম্পেনশ্যন হ'ব এই বস্তুটো আপোনাৰ আমাৰ লালন দেৱৰাৰ কথা পাতিছিলোঁ মই কিবা আগত কথা পাতিছিলোঁ আজি 6-7 মাহৰ আগত তেতিয়া মোক তেখেতে এই কথাটো উলিয়াইছিলে মানে মোৰ এইটো বুলি নহয় এতিয়া ইয়াত কামেই হোৱা নাই তেতিয়া টাইমত তেখেতে ক'লে যে এইটো PWD অলৰেডি 12 মিটাৰ ৰিজাৰ্ভেশ্যন আছে সেইটো কাৰণে PWD নিজৰ মাটিটোহে তাৰপিছত একুইজিশ্যনৰ কোনো অৰ্ডাৰ পাছ হোৱা নাই সেইটো বুলি ক'লে এতিয়া কথাটো হ'ল PWDৰ 12 মিটাৰটো PWDৰ যি কনচাৰ্ণ অফিচাৰ বা চাৰ্কুল অফিচাৰ তেখেতসকলে ডিমাৰ্কেশ্যন কৰি দিয়াত আপত্তি নাই কিন্তু আজি ধৰক আপোনালোকে গৈ আহিছে মাতিছে মোক কৈছে আপোনালোক মোৰ ৰাইজৰ মাজৰে ময়ো বিচাৰোঁ সেইটোত মই আপোনালোকে ধৰক ময়ো নিজৰভাৱে যিমানটো পাৰোঁ দায়িত্ব অনুযায়ী কৰি থাকোঁ সেইটো লগতে নাই কিন্তু মই ইয়াৰ লগতে এটা কথা কৈছোঁ ড্ৰেইনেজ ছিষ্টেমটো আমাৰ পেটৰ পৰা হয় সকলোতে লাগে আধাৰ যদি সেই ড্ৰেইনটো লৈ যায় তেতিয়াহ'লে সেই ড্ৰেইনটো নোহোৱাকৈ বেছি ভাল ধন্যবাদ সাংবাদিক বন্ধু আমাৰ সামাজিক মাধ্যমৰ বন্ধুসকল আজি ইংৰাজী তাৰিখ 26/8/2024 তাৰিখে আমাৰ শিৱ মন্দিৰ ৰংগমঞ্চত এটা ৰাজহুৱা সভা অনুষ্ঠিত হৈ গ'ল এই সভাৰ উদ্দেশ্য আছিলে আমাৰ এই অসম মালাৰ যিটো আমাৰ ৰাস্তা নিৰ্মাণ হৈ আছে তাত কিছুমান অলপ খেলি মেলি বুলি কওঁ আৰু ৰাস্তাৰ ধৰক দুই কাষে মানুহবিলাকৰ যিটো দখলদাৰী আছিলে তেখেতসকলৰ সেই দখলদাৰীটো তেখেতসকলে খালী কৰি দিয়াৰ বিষয় লৈ কিনে আলোচনা হৈছিলে আৰু বিশেষকৈ আমাৰ ইয়াত সচেতন মহলৰ এটা ইচ্ছা আছিলে আমাৰ বৰডুমচা মাধৱপুৰ যিখন বজাৰ আছে ইয়াক সুন্দৰ কৰি গঢ়ি তুলিবৰ কাৰণে আমি সকলোৱে স্থানীয় বাসিন্দা ৰবি গোৱালাৰ বাসগৃহৰ সেই পৰ্যন্ত যদি ড্ৰেইনেজ ছিষ্টেমটো আপোনাৰ বিজ্ঞান ভিত্তিক এইটো নিৰ্মাণ হওক যাতে ইয়াত যিটো কৃত্ৰিম বানৰ কোনো অসুবিধা নহয় পানী নিষ্কাশন হ'বৰ কাৰণে কোনো অসুবিধা নহওক যাতে পানী গোট খাই তাত বিভিন্ন অসুবিধাৰ সৃষ্টি নহওক তাৰ কাৰণে এটা প্ৰস্তাৱ লোৱা হৈছে তো এতিয়া আমাৰ আজিৰ সভাত যিবিলাক আহ্বায়ক আছিলে আহ্বায়কসকলে আজি এইটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উপস্থিত ৰাইজৰ তেখেতসকলৰ যিটো উপস্থিতিত সকলোৰে ইয়াত ৰায় লৈ কিনে আজিৰ প্ৰস্তাৱবিলাক আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি এইবিলাক দাখিল কৰিম আৰু এই প্ৰস্তাৱবিলাকৰ বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে অনুৰোধ কৰিম বুলি আজিৰ সভাই সিদ্ধান্ত লৈছে ধন্যবাদ